হলে নহব, সরকারি বিষয়াও আমার মানুষ হব লাগিব। আর তার কারণে প্রমোদ বড় ডাঙরিয়ায় যেটো কাম করিছে মই তেখেতক ধন্যবাদ জনাইছো। আর এটা সময়ত এই ভীমাজুলি অঞ্চলতো তেনেকুৱা এটা অনুষ্ঠান হব, এই আশা আৰু বিশ্বাসেৰে মই তেখেতকো আগ্ৰহ কৰিম যেতিয়া সম্ভৱ হয় তেনেকুৱা এটা অনুষ্ঠান আমাৰ এই অঞ্চলতো আপুনি পাতিব। আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব খুজিছে, আমাৰ ল'ৰা ছোৱালীয়ে আগবাঢ়িব খুজিছে, আমাৰ ল'ৰা ছোৱালীয়ে সপোন দেখিব খুজিছে, আমাৰ ল'ৰা ছোৱালীয়ে দেখা সপোন বাস্তৱ কৰিব খুজিছে। আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে দেখা সপোনবোৰ আমি বাস্তৱ কৰাৰ কাৰণে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰি কাম কৰিম, এই প্ৰতিশ্ৰুতি দিবলৈ আজি আপোনালোকৰ মাজত মই আহিছো। বহুত সংঘাত আৰু সংগ্ৰামৰ মাজত কৰিব লগা হ'ব লগা বহুতখিনি কাম বাদ পৰি গ'ল। এই কামবোৰ কৰাৰ সময় আহি পৰিছে। শ্ৰদ্ধাভাজন ৰাইজ, আৰু এই কাম কৰিবৰ কাৰণে আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ লাগিব। লাগিবনে নালাগে? কোনোবাই কৈছে এনেকে, কোনোবাই কৈছে এনেকে, লাগিবনে নালাগে? এই চবে নকয় যে লাগিবনে নালাগে? ক সবে কব লাগিব, লাগিবনে নালাগে? লাগিবতো। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আশীৰ্বাদ লাগিব, লাগিবনে নালাগে? আৰু লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰো আশীৰ্বাদ লাগিব, লাগিবনে নালাগে? প্ৰমোদ দাটো বাৰু আমাৰ নিজৰে মানুহ, দিবই আশীৰ্বাদ, যাব ক'ত, নিদিলেতো আমি ধৰিম নহয়, নহয় জানো? কিন্তু এতিয়া আমাৰ সময় হৈছে মোদী ডাঙৰীয়াৰ হাত মজবুত কৰা। বুজি পালে নে নাই? মোদী ডাঙৰীয়াৰ হাত মজবুত কৰা, মোদী ডাঙৰীয়াক আশীৰ্বাদ দিয়া। আমাৰ অঞ্চলত শান্তি আহিছে নে নাই? কাৰ আশীৰ্বাদত আহিছে? এই নাই শুনাৰে, জোৰছে বল। কাৰ আশীৰ্বাদত আহিছে? মোদীৰ আশীৰ্বাদত আহিছে। কাৰ আশীৰ্বাদত আহিছে? মোদী। মোদীক আশীৰ্বাদ দিব লাগিব না, দিব লাগিব নে নালাগিব? মোদীক কেনেকে আশীৰ্বাদ দিব? এই মেচিন যিটো আছে নহয়, এই মেচিনত বাটুম যিটো আছে, পদুমৰ বাটুম, এইটো দবাই দিব লাগিব। বুজিছে নে নাই বুজা? লাহেকে দবাবি দেই, বেছি জোৰকে দবালে মেচিনটো বেয়া হৈ যাব। আৰু মই ৰিটাৰ্নিং অফিচাৰক কম, আমাৰ অঞ্চলত, বড়ো অঞ্চলত দুটা দুটা মেচিন পঠাব লাগে। ইমান ভোট দিব, ইমান ভোট দিব, এটা মেচিনত ক'ত খুৱাব? দুটা মেচিন লাগিব না, নহয় জানো? এটা পঠাম নে দুটা পঠাম? এটা নে দুটা? 100% হব নে নহব? এই কাটা হাতে ভোট পাব? পাব নেকি? নাপায়। হৈ গ'ল। আৰু মই জনাম এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথম আমি গৈছিলো কৈলাজুলি অঞ্চলত, তাততো তেখেতসকলে ক'লে যে ৰিজাল্ট যিদিনা ওলাব গন্তি কৰি লবি ৰে, মোক কৈছে গন্তি কৰি লবি। আই এজনী কৈছে, এই তই গন্তি কৰি লবি ৰে, এটাও কাটা হাতে ভোট নাপায়, চব পুদুমে পাব। মই আই হ'ব, আশীৰ্বাদ কৰক। আৰু এতিয়া ইয়াতে ভীমাজুলিত কি কম? 100% কম নে নকম? এই বাইদেউত কম নে নকম? এই শুনি আছো যে, একো উত্তৰ নিদিও যে, কব লাগিব না। কি কম মুখ্যমন্ত্ৰীক? 100% হব নে নাই? এই সব নকলে কেনেকে মানিম? 4 জনে হব বুলি কৈ আছে। হবনে না হব? হবনে না হব? বা মই মুখ্যমন্ত্ৰীক কম, কৈলাজুলিতো একে, হগ্ৰাজুলিতো একে, বটাচীপুৰ একে, ভীমাজুলি একে। এইবাৰ বড়ো অঞ্চলত 100% ভোট বিজেপিয়ে পাব, মোদীজীক ৰাইজে আশীৰ্বাদ কৰিব। আৰু এতিয়া মোৰ লগত চবে কওক, ভাৰত মাতা কি। কি হলে? ইমান সাউন্ড আছিলে, সাউন্ডে নোহোৱা হৈ গ'ল। দুই হাত এনেকে লওক, দুই হাত এনেকে লওক চবে। এতিয়া মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী। ধন্যবাদ। সন্মানীয় আমাৰ অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহ ডাঙৰীয়া ছাৰলৈ